অৰুণোদয় আঁচনিক লৈ চৰকাৰে এটা গুৰুত্বপূৰ্ণ জাননী জাৰি কৰিছে যে অৰুণোদয় আঁচনি যদি আপুনি হিতাধিকাৰী হয় 1 আগষ্টৰ পৰা আপোনালোকে অৰুণোদয় আঁচনি পইচা পাব বুলি কৈছে কিন্তু চৰকাৰে কৈছে যে অৰুণোদয় আঁচনি পইচা এবাৰ কিছু সংখ্যক লোকে নেপাবও পাৰে খবৰটো আহিছে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম আঁচনিখনক লৈ মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম আঁচনিৰ কাৰণে যদি আপুনি ল'ৰা ছোৱালীটো যদি ভাত নাখায় বুলি ফোনটো দি দিয়ে বোলে কান্দি আছে ল ফোনটোকে ল ভাত নাখাও ফোনটোৱে ল বোলে আপুনি ক'ৰবালৈ গৈছে মই তাক ঘৰত ফোনটো দি থৈ আহিছোঁ ফোনটোৱে চলাই থাক স্মাৰ্ট মিটাৰৰ যিটো তেওঁলোকে প্ৰজেক্ট দিছিলে প্ৰজেক্টটো ক্লোজ কৰি দিব বুলি কৈছে মানে সেইটো নচলায় বুলি কৈছে ইয়াৰ কাৰণটো হৈছে তেওঁলোকে কৈছে যে ইয়াৰ ফলত আপোনালোকৰ যদি বেংকত এটা লোন আছে বা লোন এটা আপুনি যদি ল'ম ভাবিছে তেনেহ'লে এই খবৰটো আপোনালোকৰ কাৰণে বহুত বেছি গুৰুত্বপূৰ্ণ ডিজিটেল আসাম 2.0 চেনেলটোৰ ৰাতিপুৱাৰ এটা নতুন ভিডিঅ' লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ অন্য দিনাৰ নিচিনাকৈ আজিও আপোনালোকৰ কাৰণে বহুত কেইটা গুৰুত্বপূৰ্ণ খবৰ একেলগতে এই ভিডিঅ'টোত লৈ আনিছোঁ গতিকে হাতত চাহ একাপ লৈ লওক আৰু ভিডিঅ'টো সম্পূৰ্ণৰূপে প্ৰথমৰ পৰা শেষলৈকে চাওক যাতে প্ৰত্যেকটো গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন আপোনালোকে লাভ কৰিব পাৰে ভিডিঅ'টো যদি চাই আপোনালোকৰ ভাল লাগে ভিডিঅ'টোত লাইক এটা কৰিব চেনেলটোলৈ যদি আজি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' ৰেগুলাৰ চাই থাকিবৰ কাৰণে আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আজিৰ যিটো প্ৰথমটো খবৰ আহিছে এই খবৰটোৱে অকণমান এটা বেয়া খবৰ মই আপোনালোকক যোৱা প্ৰায় আটাইকেইটা ভিডিঅ'তে কৈ আছোঁ যে ইৰাণ আৰু ইজৰাইল আৰু আমেৰিকাৰ মাজত যি যুদ্ধ বৰ্তমান চলি আছে এই যুদ্ধৰ ফলত প্ৰায়বিলাক দেশৰ বস্তু বাহনীয়ে হওক পেট্ৰল ডিজেলৰ দামেই হওক বৃদ্ধি হৈ গৈ আছে ঠিক সেইদৰে আমাৰ ভাৰতবৰ্ষতো পেট্ৰলে হওক ডিজেলে হওক বা অন্যান্য বস্তুবিলাকৰ দামো বৃদ্ধি হৈ গৈ আছে দিনক দিনে গতিকে এনেকৈ যদি চলি থাকে আহিবলগীয়া সময়ত আমি আৰু বস্তুৰ দাম বৃদ্ধি হোৱা দেখিবলৈ পাম গতিকে সেই সময়তে এটা খবৰ আহিছে যে 1 জুলাইৰ পৰা এতিয়া 70% বৃদ্ধি হ'ব যাত্ৰীবাহী বাছৰ ভাড়া ইন্ধনৰ দাম বৃদ্ধিৰ বাবে এই সিদ্ধান্ত সদৌ অসম মটৰ পৰিবহণ সন্থাৰ 1 জুলাইৰ পৰা বৃদ্ধি হ'ব লগা ভাড়াৰ ভিতৰত আটাইতকৈ নিম্নতম ভাড়া হ'ব 20 টকা আপোনালোকে যিটো দাম বৃদ্ধি হোৱা দেখিবলৈ পাব এনেকুৱা নহয় যে বোলে 5 টকা বাঢ়িব 10 টকা বাঢ়িব আপোনালোকৰ একদম কম যদি আপোনালোকে বোলে মই আমুকৰ পৰা আমুক জেগালৈ যাম ভাবিছোঁ তাত একদম আপুনি কম যিটো ভাড়া বৃদ্ধি হোৱা দেখিবলৈ পাব পাৰে সেইটো হৈছে 20 টকা আৰু তাতকৈ কিমান ওপৰত বাঢ়িব সেইটো কোনো এতিয়া ঠিক নাই গতিকে 1 জুলাইতহে আমি গম পাম যে গাড়ীৰ ভাড়াসমূহ তেওঁলোকে কিমান বৃদ্ধি কৰে গতিকে এইদৰে যদি যুদ্ধ চলি থাকে তেনেহ'লে আপোনালোকে 1 জুলাইৰ পৰা এতিয়া গাড়ী ভাড়া বৃদ্ধি আপোনালোকে দেখিবলৈ পাব আৰু আহিবলগীয়া সময়ত আপোনালোকে অন্য বস্তু বাহনীটো আপোনালোকে দাম বৃদ্ধি হোৱা দেখিবলৈ পাব পাৰে গতিকে আমি সকলোৱে এইটোৱে আশা কৰিম যে এই যুদ্ধ যিখন চলি আছে এইখন যাতে সোনকালে শেষ হয় আৰু আগত যেনেকৈ পৃথিৱী চলি আছিলে আগত যেনেকৈ দেশসমূহৰ বস্তুৰ দামেই হওক পেট্ৰল ডিজেলৰ দামেই হওক যেনেকৈ চলি আছিলে তেনেকৈ যাতে আগৰ অৱস্থা যাতে ঘূৰি আহে আমি সেইটোৱে সকলোৱে আশা কৰিম আগবাঢ়িছে পিছৰটো খবৰলৈ আৰু খবৰটো আহিছে আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ লগত জড়িত যোৱাকালিৰ ভিডিঅ'টোত মই আপোনালোকক এআইৰ লগত জড়িত দুটা খবৰ দিছিলোঁ কিন্তু আজিৰ যিটো খবৰ এই খবৰটো অকণমান বেলেগ ধৰণৰ আমি প্ৰায়ে কৈ থকা শুনো যে এআই যেতিয়া আহি যাব এআই অহাৰ লগে লগে মানুহৰ যিবিলাক জব মানুহে যিসমূহ কাম আগত নিজে কৰিছিলে সেইসমূহ কাম বেলেগে কৰিব মানে এআই কৰিব কোম্পানীসমূহে মানুহক অঁতৰাই মেলি এআই কামসমূহ দি দিব গতিকে সেই কথাবোৰ বহুতো ধৰি লওক বিতৰ্ক সৃষ্টি হৈ থাকে মাজতে কিন্তু এতিয়া যিটো খবৰ আহিছে এই খবৰটোৱে সঁচাকৈ মানুহক এতিয়া চিন্তাত পেলাবলৈ বাধ্য কৰিছে ইয়াত কি হৈছে কিছুমান মানুহে কি কৰিছে 250 টকাৰ পাৰ ঘণ্টাত এআইক ট্ৰেইন কৰি আছে মানে ধৰি লওক এতিয়া আমি যে কওঁ যে এআই শাক পাচলি কাটিব নোৱাৰে বোলে এআই ঘৰৰ কাম কৰিব নোৱাৰে এআই ঘৰ সাৰিব নোৱাৰে বোলে এআই কাঁহী বাতি ধুব নোৱাৰে এইসমূহ কাম কৰিবলৈতো মানুহে কৰিব লাগিব বা ধৰি লওক এআই বোলে গছ এজোপা কাটিব নোৱাৰে এনেকুৱা নানান ধৰণৰ আমি কথা কৈ থাকোঁ যে আমি এই কামটো যদি কৰোঁ তেনেহ'লে আমি সুৰক্ষিত বেলেগৰ লাগিলে কাম লৈ যাওক কিন্তু আমি যিসকলে এইবিলাক কাম কৰোঁ আমি সদায় সুৰক্ষিত হৈ থাকিম কিন্তু এতিয়া কথাটো বেলেগ ধৰণৰ হৈ পৰিছে যে তামিলনাডুত কিছুমান ফেক্টৰী ৱৰ্কাৰ্ছক কি কৰিছে এতিয়া ধৰি লওক কাপোৰ ধোৱা কাপোৰ চিলাই কৰা ইস্ত্ৰি কৰা বা ধৰি লওক কিবা আপোনাৰ বনোৱা শাক পাচলি কটা এইবিলাক বস্তুৰ ওপৰত এতিয়া মানুহে এআইক ট্ৰেইন কৰি আছে কেনেকৈ ট্ৰেইন কৰিছে কিছুমান অবজেক্ট লৈছে আৰু মূৰত ধৰি লওক এনেকৈ কেমেৰা এটা লগাই লৈছে সেই কেমেৰাটো লগাই শাক পাচলি কাটিছে যেতিয়া কেমেৰাটোৱে বস্তুখিনি দেখি আছে সেই বস্তুখিনি এআই শিকি আছে কাপোৰ চিলাইছে কাপোৰ কেনেকৈ চিলাইছে এআই শিকি আছে গতিকে এইবিলাক বস্তু কৰিবৰ কাৰণে সেই ৱৰ্কাৰ্ছসকলক 250 টকা পাৰ ঘণ্টাত দিয়া হৈছে গতিকে মানুহে যে কয় নিজৰ হাতৰ কোঠাখন বোলে ভৰিতে মাৰি দিলে গতিকে সেইটো অৱস্থাই হৈছে গতিকে এই ধৰণৰ মূৰ্খামিবিলাক যদি মানুহে কৰে তেনেহ'লে ইয়াতকৈ আৰু একো কথাই নাথাকিলে যে এটা সময়ত গৈ মেলি আপোনালোকে দেখিবলৈ পাব যে মানুহে আটাইসমূহ কামৰ ওপৰত এতিয়া মেচিনৰ ওপৰতে নিৰ্ভৰশীল হৈ যাব শাক পাচলি কটাৰ পৰা আৰম্ভ কৰি কাপোৰ চিলোৱালৈকে যদি এআই কৰিবলৈ লয় তেনেহ'লে আহিবলগীয়া সময়ত কেনেকুৱা এটা সমস্যা হ'ব সেইটো আপুনি নিজে ভাবি চাওক গতিকে এইসমূহ বস্তু সোনকালে বন্ধ কৰিব লাগে আৰু মই ভাবোঁ এইবিলাক বস্তুৰ ওপৰত মানুহ নিজেও সজাগ হ'ব লাগে 250 টকা এটা কাৰণে আহিবলগীয়া তেওঁলোকৰ যিটো ফিউচাৰ হয় সেইটো মানুহে নিজেই ধ্বংস কৰি আছে আগবাঢ়িছে পিছৰটো খবৰলৈ খবৰটো আহিছে আয়ুষ্মান কাৰ্ডক লৈ আপোনালোকে মোৰ চেনেলত
চাব পাৰে যে মই প্ৰায়কেইটা ভিডিঅ'ত কৈ থোৱা আছে যে আপোনালোকৰ হাতত যদি এখন ৰেচন কাৰ্ড আছে তেনেহ'লে আপুনি আয়ুষ্মান কাৰ্ড উলিয়াই লওক আয়ুষ্মান কাৰ্ড বহুতো লোকে বনোৱা নাই আয়ুষ্মান কাৰ্ড আপোনালোকে কিয় এতিয়ালৈকে বনোৱা নাই চৰকাৰ বহুতবিলাক সুবিধা পায় কিন্তু এতিয়া আয়ুষ্মান কাৰ্ডৰ ওপৰত চৰকাৰে কেইটামান গুৰুত্বপূৰ্ণ আপডেট বা জাননী জাৰি কৰিছে আপোনালোকক মই প্ৰতিবেদনটো শুনাই দিছোঁ 5 লাখ টকাৰ বিনামূলীয়া চিকিৎসাৰ সুবিধা আৰু নাপাব নেকি আয়ুষ্মান কাৰ্ডৰ সুবিধাক লৈ চৰকাৰৰ ডাঙৰ সিদ্ধান্ত ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত ৰোগীয়ে লাভ নকৰিব এতিয়া আয়ুষ্মান কাৰ্ডৰ সুবিধা লগতে বহুকেইটা ডায়েলিচিছৰ বিনামূলীয়া সুবিধাও এতিয়া হ্ৰাস কৰিছে ৰাজ্য চৰকাৰে আগতো কি হৈছিলে আপোনালোকে প্ৰায়বিলাক গভৰ্ণমেণ্ট হস্পিটেলতে আয়ুষ্মান কাৰ্ডৰ সুবিধা পায় প্ৰাইভেটত যদি যায় তেনেহ'লে আপুনি আয়ুষ্মান কাৰ্ডৰ সুবিধা খুব কমহে পায় মানে যিবিলাক লিষ্টেড হস্পিটেল থাকে সেইবিলাকত আপোনালোকে আয়ুষ্মান কাৰ্ডৰ সুবিধা পায় কিন্তু এতিয়া চৰকাৰে কৈছে যে প্ৰাইভেট যিবিলাক হস্পিটেল থাকিব সেইবিলাকত আপোনালোকে আয়ুষ্মান কাৰ্ডৰ ট্ৰিটমেণ্ট কৰিবই নোৱাৰিব আপুনি কেৱল চৰকাৰী হস্পিটেলতহে আয়ুষ্মান কাৰ্ডৰ ট্ৰিটমেণ্ট কৰিব পাৰিব আৰু তাতো তেওঁলোকে ডায়েলিচিছৰ বিনামূলীয়া কিছুমান সুবিধা তেওঁলোকে এতিয়া হ্ৰাস কৰিছে বুলি কৈছে মানে খবৰ পোৱা মতে তেওঁলোকে 4-5টা এনেকুৱা ৰোগ আছে যিবিলাকৰ তেওঁলোকে এতিয়া বিনামূলীয়া চিকিৎসা নকৰে বুলি কৈছে গতিকে যিটো আয়ুষ্মান কাৰ্ডক লৈ চৰকাৰে একদম বাহবা লৈ থাকে মানুহৰ পৰা যে আমি আয়ুষ্মান কাৰ্ড দিছোঁ কিবা দিছোঁ গতিকে সেই কাৰ্ডটোৰ পৰা এতিয়া চৰকাৰে লাহে লাহে কিছুমান বস্তু নাইকিয়া কৰি আহি আছে আৰু ইয়াৰ মেইন কাৰণটো বহুতে কৈছে যে চৰকাৰৰ ওচৰত পুঁজিৰ অভাৱ হৈছে যাৰ কাৰণে চৰকাৰে এতিয়া এইসমূহ কাম কৰিবলৈ লাহে লাহে কিছুমান বস্তু মানে তেওঁলোকে আঁতৰাবলৈ ষ্টাৰ্ট কৰি দিছে গতিকে চাওক আপুনি যেতিয়া গভৰ্ণমেণ্ট হস্পিটেল এখনলৈ যায় গভৰ্ণমেণ্ট হস্পিটেলত প্ৰায়বিলাক সুবিধা নাথাকে মানে থাকে কিন্তু কিছুমান সুবিধা আপোনালোকে নাপায় যাৰ কাৰণে আপুনি প্ৰাইভেটত দৌৰিব লাগে আৰু প্ৰাইভেটত যেতিয়া দুখীয়া মানুহ এজন যাব তাত যদি আয়ুষ্মান কাৰ্ডটো কামতেই নাহে তেনেহ'লে আপুনি ভাবি চাওক সেই আয়ুষ্মান কাৰ্ডটো লাভ কি থাকিলে গতিকে ইয়াৰ ওপৰত চৰকাৰে অকণমান চকু দিব লাগে এইবিলাক পদক্ষেপ লোৱাৰ আগত তেওঁলোকে ভালকৈ চিন্তা চৰ্চা কৰিহে পদক্ষেপসমূহ ল'ব লাগে বুলি মই ভাবোঁ আপোনালোকে ইয়াৰ মতামত কি নিশ্চয় তলত কমেণ্ট এটা কৰি জনাব আগবাঢ়িছে পিছৰটো খবৰলৈ আৰু খবৰটো আহিছে ফিফা ৱৰ্ল্ড কাপক লৈ ফিফা ৱৰ্ল্ড কাপ আপোনালোকে বাৰু চাইছেনে নাই চোৱা নিশ্চয় তলত কমেণ্ট এটা কৰিব আৰু কোনটো দলক আপুনি ছাপোৰ্ট কৰিছে নিশ্চয় তলত কমেণ্ট এটা কৰি জনাব মই বাৰু দুটা দলক ছাপোৰ্ট কৰিছোঁ এটা হৈছে পৰ্তুগাল আৰু এটা হৈছে স্পেইন গতিকে আপোনালোকে কোনটো দল আপোনালোকে ছাপোৰ্ট কৰিছে নিশ্চয় তলত এটা কমেণ্ট কৰি জনাব ফিফা ৱৰ্ল্ড কাপক লৈ দুটা খবৰ আহিছে প্ৰথমটো খবৰ হৈছে আমাৰ অসমীয়া জীয়ৰীক লৈ ডিঙিত গামোচা লৈ ফিফা বিশ্বকাপৰ ষ্টেডিয়ামে অসমৰ গৌৰৱ গীতিকা তালুকদাৰ ফিফা বিশ্বকাপত ভাৰতৰ একমাত্ৰ ফটো সাংবাদিক অসম সন্তান গীতিকা ফুটবলৰ মহাৰণৰ নান্দনিক মুহূৰ্তসমূহ কেমেৰাত বন্দী কৰিছে গীতিকাই USA আৰু পাৰাগুৱেৰ মেচখনৰ পৰা গীতিকাই আৰম্ভ কৰিলে বিশ্বকাপৰ যাত্ৰা গতিকে মই যদি ভুল নহয় তেওঁ যোৱাবাৰ যি কাটাৰত ৱৰ্ল্ড কাপ হৈছিলে তাতো মেবি আছিলে যদি বেলেগ কোনোবা আছিলে তেনেহ'লে নিশ্চয় আপুনি তলত কমেণ্ট কৰি জনাব পিছৰ যিটো খবৰ আহিছে সেইটো ফিফা ৱৰ্ল্ড কাপক লৈ আহিছে ড্ৰতে সামৰণি পৰিল ব্ৰাজিল আৰু মৰক্কোৰ প্ৰথম হেভিৱেইট মেচ দুইটা দলে মেচত দিয়ে 1-1 গ'ল ব্ৰাজিলৰ হৈ ভিনিচিয়াছ জুনিয়ৰে দিয়ে এই গ'ল মৰক্কোৰ হৈ গ'ল দিয়ে ইছমাইল চাইবাৰীয়ে ভাৰতীয় সময় অনুসৰি পুৰতি নিশা 3:30 বজাৰ পৰা আৰম্ভ হৈছিল খেল অৰ্থাৎ যোৱাকালি আজি ৰাতিপুৱা নহয় যোৱাকালি ৰাতিপুৱা 3:30 বজাত এখন খেল হৈছিলে আৰু সেই খেলখন চাবলৈ উঠিছিলোঁ ভাবিছিলোঁ ব্ৰাজিলে আকৌ চাগে আগৰ নিচিনা খেলিব কিন্তু নেখেলিলে ব্ৰাজিলৰ মানে এনেকুৱা হৈছে যে এইবাৰ IPLত যেনেকৈ ধৰি লওক মুম্বাই ইণ্ডিয়ানছ চেন্নাই ছুপাৰ কিংছে যেনেকৈ খেল খেলে আমি এতিয়া ধৰি লওক 5 বাৰ এটা চেম্পিয়ন হয় চেম্পিয়ন টিমে যেনেকুৱা খেল খেলিছে সেই ব্ৰাজিলেও তেনেকুৱাহে খেল খেলিছে কিন্তু মৰক্কো এনেকুৱা টিম নহয় যে বৰ লাপিলোপা টিম বোলে একদম কাম নাইকিয়া তেনেকুৱা নহয় মৰক্কো যথেষ্ট এটা ষ্ট্ৰং টিম হয় কিন্তু তাৰ পাছতো ব্ৰাজিলৰ ওপৰত মানুহৰ আশা আছিলে ব্ৰাজিলৰ ফেনসমূহৰ আশা আছিলে কিন্তু তাৰ পাছতো সেই খেলখন ড্ৰতে সামৰণি পৰিলে গতিকে আহিবলগীয়া খেলসমূহ ব্ৰাজিলৰ কাৰণে গুৰুত্বপূৰ্ণ হ'ব আৰু এইটো লক্ষণীয় বিষয় হ'ব যে ব্ৰাজিলে ইয়াৰ আগৰ কেইবছৰত যেনেকুৱা ধৰি লওক পাৰফৰ্মেঞ্চ দি আহিছে সেই পাৰফৰ্মেঞ্চতকৈ ভাল পাৰফৰ্মেঞ্চ এইবাৰ দিব পাৰে নে নোৱাৰে সেইটো এটা নিশ্চয় লক্ষণীয় বিষয় হ'ব বাকী আপুনি ব্ৰাজিলক ছাপোৰ্ট কৰে নেকি তলত কমেণ্ট এটা কৰি জনাব আগবাঢ়িছে পিছৰটো খবৰলৈ খবৰটো আহিছে ইৰাণৰ পৰা 4 মাহৰ অন্তত ইৰাণৰ সৰ্বোচ্চ ধৰ্মীয় নেতা আয়াতুল্লাহ আলী খামনেইৰ অন্তিম সৎকাৰ প্ৰস্তুতি আৰম্ভ 4 জুলাইত ইৰাণৰ ৰাজধানী তেহৰাণত জানাজাৰ শোভাযাত্ৰা আৰম্ভ হ'ব 9 জুলাইত কবৰ দিয়া হ'ব খামেইনিৰ অন্তিম যাত্ৰাত 2 কোটি মানুহৰ সমাগম হ'ব বুলি ইৰাণে বৰ্তমান ঘোষণা কৰিছে গতিকে ইজৰাইলৰ আক্ৰমণত ইৰাণৰ যিগৰাকী ধৰ্মীয় নেতাৰ মৃত্যু হৈছিলে তেওঁৰ এতিয়া 9 জুলাই তাৰিখে তেওঁক কবৰ দিয়া হ'ব বুলি কৈছে আৰু সেই অন্তিম যাত্ৰাত 2 কোটি মানুহ থাকিব বুলি ইৰাণে এতিয়া কৈছে আগবাঢ়িছে পিছৰটো খবৰলৈ খবৰটো আহিছে মোবাইল ফোনক লৈ আপোনালোকে দেখে যে মোবাইল ফোন এটাত আমাৰ আজিকালি কি হয় কিছুমান এলাৰ্ট বাজে মানে ইমাৰ্জেঞ্চি এলাৰ্ট বাজে বোলে ভূমিকম্প আহিব বতাহ ধুমুহা আহিব এনেকুৱা ধৰণৰ কিছুমান ইমাৰ্জেঞ্চি এলাৰ্ট বাজি থাকে এতিয়াৰ পৰা মোবাইল ফোনত নাবাজে ইমাৰ্জেঞ্চি এলাৰ্ট সাময়িকভাৱে সেল্ফ ব্ৰডকাষ্ট সেৱা বন্ধ ঘোষণা NDMAৰ এই সেল্ফ ব্ৰডকাষ্ট সেৱাৰ জৰিয়তে মাজে মাজে মোবাইল ফোনত বাজি উঠিছিল ইমাৰ্জেঞ্চি এলাৰ্ট গতিকে NDMAৰ এতিয়া এইটো সাময়িকভাৱে তেওঁলোকে বন্ধ কৰি থৈছে সময়ত আহিবলগীয়া সময়ত তেওঁলোকে আকৌ এইটো ৰিষ্টাৰ্ট কৰিব এতিয়া কিয় বন্ধ কৰিছে সেইটোৰ বিষয়ে কোনো আপডেট নাই কিন্তু আপোনালোকে ধৰি লওক কেইমাহমানলৈকে বা কেইদিনমানলৈকে আপুনি কোনো ধৰণৰ একো আপডেট আপোনাৰ ফোনত মানে ইমাৰ্জেঞ্চি এলাৰ্ট আপোনালোকে ফোনত আৰু লাভ
নকৰিব। আপোনালোকৰ যদি বেংকত এটা লোন আছে বা লোন এটা আপুনি যদি ল'ম ভাবিছে তেনেহ'লে এই খবৰটো আপোনালোকৰ কাৰণে বহুত বেছি গুৰুত্বপূৰ্ণ। ৰাজস্থানত এটা ঘটনা ঘটিল, এজন মানুহে এটা বেংকৰ পৰা লোন লৈছিলে। মই এতিয়া একজেক্ট লোন বেংকৰ নামটো পাহৰি থাকিলোঁ বাৰু, ভিডিঅ'টো বনাই থকা সময়ত পাহৰি গ'লোঁ মই। লোন লোৱাৰ সময়ত কি হ'ল, যেতিয়া তেওঁ লোনটো ল'লে, লোনটো লোৱাৰ পাছত যেতিয়া লোনটো ক্ল'জ কৰিবলৈ গ'ল, ক্ল'জ কৰোঁতে তেওঁক তাৰ পৰা কি হ'ল, আকৌ এক্সট্ৰা পইচা বিচাৰিলে, মানে লোন ক্ল'জৰ কাৰণে তেওঁক এমাউণ্ট বিচাৰিলে। আৰু সেই এমাউণ্টটো বিচৰাৰ লগে লগে তেওঁ কি কৰিলে, কনজিউমাৰ কোৰ্টত গৈ মেলি তেওঁ তাত এটা কমপ্লেইন ফাইল কৰিলে। কমপ্লেইন ফাইল কৰাৰ পিছত যেতিয়া RBI বস্তুটো চালে, তেওঁলোকে ক'লে যে এনেকুৱা কোনো ৰুল নাই যে বেংকে আপোনাৰ পৰা, বেংকে যেতিয়া আপোনাক লোন এটা দিয়ে আৰু সেই লোনটো যেতিয়া আপুনি ক্ল'জ কৰিবলৈ যায়, ক্ল'জ কৰাৰ নামত আপোনাৰ পৰা বেংকে কোনো ধৰণৰ পইচা চাৰ্জ কৰিব নোৱাৰিব, 1 টকাও আপোনাৰ পৰা চাৰ্জ কৰিব নোৱাৰে। বোলে আপুনি লোনটো ক্ল'জ কৰিবলৈ আহিছে, সেইকাৰণে আপুনি বোলে আমাক 1000, 2000, 5000 বা 10000 টকা এটা দিব লাগিব, তেনেকুৱা কোনো নিয়ম নাই। গতিকে আপোনালোকে যদি বেংকৰ লোন লয় আৰু বেংকত গৈ যদি আপোনালোকে লোনটো ক্ল'জ কৰাৰ সময়ত তেওঁলোকে যদি কয় বোলে আপোনাক এইটো চাৰ্জ লগোৱা হৈছে, ইমানটো পইচা দিব লাগিব আপুনি ক্ল'জ কৰাৰ সময়ত, তেনেকুৱা কোনো নিয়ম নাই। সেইসমূহ যদি আপোনালোকক বেংকে নিয়ম শুনায় তেনেহ'লে জনা শুনা ব্যক্তি সদায় লগত নিব, আৰু আপোনালোকে কিবা এটা সন্দেহযুক্ত কিবা বস্তু দেখিলে লগালগ আপুনি কমপ্লেইন ফাইল কৰিব। RBI অফিচিয়েল ৱেবছাইটত গৈ আপুনি কমপ্লেইন ফাইল কৰিব পাৰে বা কনজিউমাৰ কোৰ্টতো আপোনালোকে ফাইল। আমাৰ অসমত স্মাৰ্ট মিটাৰক লৈ সদায় বিতৰ্ক চলিয়ে থাকে। আজি যোৱা ধৰি লওক বছৰত বেছিয়ে বিতৰ্ক চলিছিল, এই বছৰত বা এতিয়ালৈকে এনেকুৱা খবৰ পোৱা নাই, কিন্তু জেগাই জেগাই ধৰি লওক তেওঁলোকে প্ৰটেষ্ট কৰিয়ে থাকে মানুহে যে স্মাৰ্ট মিটাৰে অন্য যিটো আমাৰ নৰ্মেল মিটাৰ আছিল সেইটোতকৈ বেছি বিল দিয়ে বা বেছি বিল আহে, যাৰ ফলত মানুহে স্মাৰ্ট মিটাৰ আঁতৰাবলৈ কৈছিলে। গতিকে স্মাৰ্ট মিটাৰ আমাৰ অসমতো এতিয়া চলি আছে, কিন্তু এতিয়া খবৰ আহিছে যে তামিলনাডুত আগৰ চৰকাৰে যি স্মাৰ্ট মিটাৰৰ কণ্ট্ৰেক্ট দিছিলে, আদানীক কণ্ট্ৰেক্ট দিছিলে, অলমষ্ট 20,000 কোটি টকা স্মাৰ্ট মিটাৰ প্ৰজেক্টৰ কাৰণে কণ্ট্ৰেক্ট দিছিলে। সেই কণ্ট্ৰেক্ট খুব সম্ভৱতঃ এতিয়া তেওঁলোকে ক্ল'জ কৰিব বুলি কৈছে, মানে সেই কণ্ট্ৰেক্টটো তেওঁলোকে আদানীৰ পৰা এতিয়া আঁতৰাই আনিব। স্মাৰ্ট মিটাৰৰ যিটো তেওঁলোকে প্ৰজেক্ট দিছিলে, সেই প্ৰজেক্টটো ক্ল'জ কৰি দিব বুলি কৈছে, মানে সেইটো নচলায় বুলি কৈছে। ইয়াৰ কাৰণটো হৈছে তেওঁলোকে কৈছে যে ইয়াৰ ফলত যিটো পইচা আছে সেই পইচাটো বেছি খৰচ হ'ব চৰকাৰৰ, মানে যিমানটো পইচা খৰচ হ'ব এতিয়া 20,000 কোটি টকা, সেইটো কিবা তেওঁলোকে কৈছে যে ইমানটো পইচা আমাৰ খৰচ কৰা উচিত বুলি নাভাবোঁ। আৰু পাব্লিকৰো ইয়াৰ ওপৰত কোনো ধৰণৰ ইণ্টাৰেষ্ট নাই, মানে যেনেকৈ আমাৰ অসমত মানুহে ইমান এইটো ভাল নাপায়, ঠিক তেনেদৰে সেই ৰাজ্যখনৰ মানুহো এইবিলাক স্মাৰ্ট মিটাৰ ইমান ভাল নাপায়, যাৰ কাৰণে চৰকাৰে এই প্ৰজেক্টটো এতিয়া বন্ধ কৰাৰ সম্ভাৱনা আছে। গতিকে যথেষ্ট এটা ভাল পদক্ষেপ, কিন্তু আমাৰ ৰাজ্যততো মানুহে প্ৰটেষ্ট কৰাৰ পিছতো স্মাৰ্ট মিটাৰ চলি থাকে। বাকী আপোনালোকৰ ঘৰত বা স্মাৰ্ট মিটাৰ আছে নে নৰ্মেলটো আছে, তলত কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব। অৱশ্যে পিছৰটো খবৰলৈ, আপোনালোকৰ ঘৰত যদি সৰু সৰু ল'ৰা ছোৱালী আছে আৰু তেওঁলোকে যদি মোবাইল বেছি ইউজ কৰে, তেনেহ'লে বিশেষজ্ঞই কৈছে যে ল'ৰা ছোৱালীয়ে যদি 2 ঘণ্টাতকৈ বেছি মোবাইল ইউজ কৰে, এইটো সকলোৰে ক্ষেত্ৰত বাৰু প্ৰযোজ্য হয়, বিশেষকৈ সৰু সৰু যি ল'ৰা ছোৱালী এইবিলাকে যদি 2 ঘণ্টাৰ ওপৰত যদি মোবাইল স্ক্ৰীণ চাই থাকে, যিকোনো মোবাইল স্ক্ৰীণ বুলিয়ে নহয়, ধৰি লওক আপোনাৰ টেবলেটে হওক, লেপটপে হওক বা যিকোনো ধৰণৰ স্ক্ৰীণ যদি চাই থাকে, বিশেষকৈ আপোনাৰ মোবাইল, লেপটপ, টেবলেট এইবিলাকৰ স্ক্ৰীণৰ কথা কৈছে, তাৰ ফলত কি হ'ব, তেওঁলোকৰ যিটো ব্ৰেইনৰ গ্ৰ'থ আছে সেইটো তেওঁলোকৰ কমিব বুলি কৈছে, আৰু তেওঁলোকে আহিবলগীয়া সময়ত নানান ধৰণৰ সমস্যাৰ সন্মুখীন হ'ব লাগিব বুলি কৈছে। গতিকে আপোনালোকৰ ঘৰত যদি সৰু সৰু ল'ৰা ছোৱালী আছে আৰু আপুনি ল'ৰা ছোৱালীটো যদি ভাত নাখায় বুলি ফোনটো দি দিয়ে, বোলে কান্দি আছে ল ফোনটোকে ল, ভাত নাখাওঁ ফোনটোৱে ল, বোলে আপুনি ক'ৰবালৈ গৈছে মই তাক ঘৰত ফোনটো দি থৈ আহিছোঁ, ফোনটোৱে চলাই থাক, এই ধৰণৰ আপোনালোকে অভ্যাসবিলাক নকৰাব। ডক্টৰে কৈছে যে ল'ৰা ছোৱালীক এতিয়া বাহিৰলৈ ওলাই খেলা ধূলা কৰাৰ প্ৰয়োজন। আজিকালি ল'ৰা ছোৱালীয়ে বাহিৰত ওলাই খেলা ধূলাৰ পৰা সম্পূৰ্ণ আঁতৰি আহিলে, যাৰ ফলত আহিবলগীয়া সময়ত সৰু সৰু ল'ৰা ছোৱালীবিলাকে নানান ধৰণৰ সমস্যাৰ সন্মুখীন কৰিব লাগিব বুলি কৈছে। গতিকে আপোনালোকৰ ঘৰত যদি সৰু ল'ৰা ছোৱালী আছে তেনেহ'লে মোবাইল স্ক্ৰীণৰ পৰা অঁতৰাই ৰাখিব, কাৰণ তেওঁলোকৰ এটা এজ থাকে, সেই এজটো যেতিয়া হ'ব তেতিয়া ধৰি লওক কিবা এটা আপুনি মোবাইলত চাবলৈ দিছে, কিবা কৰিবলৈ দিছে বেলেগ কথা, কিন্তু এতিয়াই মানুহে কি কৰে, ইনষ্টাগ্ৰাম, ফেচবুক, ইউটিউব এইবিলাক চাবলৈ দি দিয়ে, গেম খেলিবলৈ দি দিয়ে। গতিকে সেই স্ক্ৰীণখনৰ পৰা যিটো ধৰি লওক পোহৰ ওলায় বা তাতে সোমাই এনি টাইম যিটো ফ'কাছ দি থাকে, যাৰ ফলত তেওঁলোকৰ ব্ৰেইনটো গ্ৰ'থ নহয়, আৰু যিটো ক্ৰিটিকেল থিংকিং হয় বা ধৰি লওক আপোনাৰ কিছুমান বেলেগ ধৰণৰ চিন্তাধাৰা, ক্ৰিটিকেল থিংকিং কৰিব পৰা তেওঁলোকৰ শক্তিটো নাইকিয়া হৈ যায়, লগতে তেওঁলোকৰ যি ইন'ভেশ্যন বুলি আপুনি ক'ব পাৰে বা কিউৰিঅচিটি সেইটো একদম নাইকিয়া হৈ গৈ থাকে। গতিকে আপোনালোক সাৱধান হ'ব আৰু যিমান পাৰে ল'ৰা ছোৱালীক এইবিলাক বস্তুৰ পৰা আঁতৰাই ৰাখিব। আগবাঢ়িছে পিছৰটো খবৰলৈ। খবৰটো আহিছে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম আঁচনিখনক লৈ। মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম আঁচনিৰ কাৰণে যদি আপুনি আবেদন কৰিম ভাবি আছিলে, তেনেহ'লে এই আঁচনিখনৰ আবেদন প্ৰক্ৰিয়া এতিয়া কেতিয়াৰ পৰা আৰম্ভ হ'ব, বহুতেই প্ৰশ্নটো সুধি আছে। গতিকে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম আঁচনিৰ ওপৰত চৰকাৰে বৰ্তমানলৈকে কোনো একো আপডেট তেওঁলোকে জাৰি কৰা নাই। যোৱাকালি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অৰুণোদয়ক লৈ এটা গুৰুত্বপূৰ্ণ আপডেটো কৰিলে, যিটো মই ইয়াৰ পিছতে আপোনালোকক ক'ম।
কিন্তু তেওঁ CM ট্ৰিপুল আঁচনিৰ ওপৰত কোনো ধৰণৰ আপডেট নিদিলে তথাপিও তেওঁলোকে কৈছে যে যিমানবিলাক জনকল্যাণমূলক আঁচনি আছে তেওঁলোকে 1 আগষ্টৰ পৰা আৰম্ভ কৰিব বুলি কৈছে গতিকে সেইফালৰ পৰা চাবলৈ গ'লে আপুনি আগষ্ট বা ছেপ্টেম্বৰ মাহৰ পৰা আপোনালোকে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম আঁচনিৰ যিটো 2 লাখ আৰু 5 লাখ টকাৰ কাৰণে আপোনালোকে ৰেজিষ্টাৰ কৰিব লাগে সেই পইচাটোৰ কাৰণে আপোনালোকে ৰেজিষ্টাৰ কৰিব পাৰিব খুব সম্ভৱতঃ যদি চৰকাৰে ইয়াৰ ওপৰত অফিচিয়েল আপডেট কিবা দিয়ে মই তেনেহ'লে আপোনালোকৰ কাৰণে ভিডিঅ' লৈ আনিম এক্সট্ৰাকৈ বাকী আপোনালোকে ইয়াৰ কাৰণে যিখিনি প্ৰয়োজনীয় নথিপত্ৰ যেনে আপোনাৰ কাষ্ট চাৰ্টিফিকেট হওক যদি আপুনি জেনেৰেল কাষ্ট নহয় তেনেহ'লে কাষ্ট চাৰ্টিফিকেটটো আপোনাৰ লাগিবই লগতে আপোনালোকৰ এক্সচেঞ্জ কাৰ্ড লাগিব এইখিনি প্ৰয়োজনীয় নথিপত্ৰ আপোনালোকে গোটাই ৰাখক তেতিয়া আপোনালোকে এপ্লাই সময়ত আকৌ আপুনি দৌৰা মেলা কৰা কোনো ধৰণৰ প্ৰয়োজন নাথাকে এতিয়া পিছৰটো খবৰলৈ অৰুণোদয় খবৰটো দিয়াৰ আগতে আৰু এটা আপোনালোকক খবৰ দি লওঁ অসমত এখন চিনেমা বৰ্তমান ছুপাৰ ডুপাৰ হিট চলি আছে যিখন চিনেমাৰ নাম হৈছে চুপা চুপি এই চিনেমাখনে বৰ্তমান একদম মানে তোৰ ফোৰ ৰেকৰ্ড কৰি দিছে মানে মানুহৰ গতিকে এই চিনেমাখন যথেষ্ট মানুহে চাই ভাল পাইছে আপোনালোকে যিমানবিলাক ভিডিঅ' ইণ্টাৰনেটত দেখিছে বা ময়ো বহুতবিলাক ভিডিঅ' চাইছোঁ য'ত মানে দৰ্শকসকলে চিনেমাখনক অলমষ্ট 9 out of 10 10 out of 10 দিছে গতিকে মই এতিয়ালৈকে চিনেমাখন চাবলৈ বৰ সময় পোৱা নাই আপোনালোকে যদি চিনেমাখন নাই চোৱা তেনেহ'লে নিশ্চয় এবাৰ চাব পাৰে অসমীয়া চিনেমাক আগবঢ়াই নিয়াটো আমাৰ দায়িত্ব হয় গতিকে সেই চিনেমাখন যদি আপোনালোকে চোৱা নাই যদি টাইম আছে আপোনালোকে নিশ্চয় এবাৰ চাবগৈ বাকী যদি চালে কেনেকুৱা পালে নিশ্চয় তলত কমেণ্ট এটা কৰি জনাব আগবাঢ়িছে পিছৰটো খবৰলৈ আৰু শেষৰটো খবৰলৈ অৰুণোদয় আঁচনিক লৈ চৰকাৰে এটা গুৰুত্বপূৰ্ণ জাননী জাৰি কৰিছে যে অৰুণোদয় আঁচনি যদি আপুনি হিতাধিকাৰী হয় 1 আগষ্টৰ পৰা আপোনালোকে অৰুণোদয় আঁচনি পইচা পাব বুলি কৈছে কিন্তু চৰকাৰে কৈছে যে অৰুণোদয় আঁচনি পইচা এইবাৰ কিছু সংখ্যক লোকে নাপাবও পাৰে এতিয়া কোনসকলে নাপাব সেইটো আপোনাক কৈ দিছোঁ চৰকাৰে কৈছে যে তেওঁলোকে অৰুণোদয় আঁচনি পইচা এইবাৰ যিসকল ধৰি লওক যোগ্য হয় তেওঁলোককে দিব আৰু মাজে মাজে তেওঁলোকে কিছুমান ছাৰ্ভেও কৰিব আৰু যিসকল লোকৰ ঘৰত ধৰি লওক চৰকাৰী চাকৰিয়াল আছে বা যিসকল লোকৰ ঘৰত যিগৰাকীয়ে অৰুণোদয় পাইছিলে তেওঁ যদি মৃত্যু হ'ল তেনেকুৱা ক্ষেত্ৰত অৰুণোদয় আঁচনিৰ তেওঁলোকৰ নাম কাটি দিব অৰুণোদয় আঁচনিৰ পৰা তেওঁলোকৰ নাম এবাৰ কাটি দিব বুলি কৈছে মানে আপোনালোকৰ ঘৰত যদি অৰুণোদয় আঁচনি পইচা পোৱাৰ পিছত কোনোবাই চৰকাৰী চাকৰি পালে অৰুণোদয় নাপাব আপোনালোকে আৰু বা আপোনাৰ ঘৰত যিগৰাকীয়ে অৰুণোদয় পাই আছিলে তেওঁ যদি মৃত্যু হ'ল তেনেকুৱা ক্ষেত্ৰতো অৰুণোদয় আঁচনি পইচা তেওঁলোকে এতিয়া বন্ধ কৰিব বুলি কৈছে গতিকে অৰুণোদয় আঁচনি যদি হিতাধিকাৰী হয় আপোনালোকৰ ঘৰত যদি কোনোবাই চৰকাৰী চাকৰি পাইছে যদি পইচা যদি আপুনি নাপায় তেনেহ'লে গম পাব যে আপোনাৰ নাম তেওঁলোকে কাটি দিছে বাকী অৰুণোদয় আঁচনিৰ নতুন আবেদন প্ৰক্ৰিয়াৰ ওপৰত চৰকাৰে কোনো আপডেট দিয়া নাই ইয়াৰ ওপৰত যদি আপডেট আহে মই নিশ্চয় আপোনালোকক জনাই দিম গতিকে এইকেইটা আছিলে যে আপোনালোকক দিবলগীয়া গুৰুত্বপূৰ্ণ খবৰ এনেকুৱা ধৰণৰ আৰু খবৰ আপোনালোকে একদম সহজতে যদি চাই থাকিব বিচাৰে তেনেহ'লে আমাৰ হোৱাটছআপ চেনেলটো ফ'ল' কৰি ল'ব তাত মই প্ৰত্যেকটো খবৰ লগালগ আপডেট কৰি দিওঁ হোৱাটছআপ চেনেলটোৰ লিংক মই ডেছক্ৰিপশ্যনত দি থোৱা আছে জইন কৰিব মই লগ পাম এটা নতুন ভিডিঅ' আজিলৈ ধন্যবাদ